খাই আছোঁ আমাক কি প্ৰডাক্ট দিছে জানো আমি দোকানৰ পৰা বস্তু আনিলে ফ্ৰীকৈ দিয়ে জানো আৰু আমাক কমিশ্যন দিয়ে জানো একাউণ্টত পইচা দিয়ে জানো দোকানীজনে আমাক দিয়ে জানো একাউণ্টত আৰু ডিছকাউণ্টত দিয়ে জানো আমি একোৱেই নাপাওঁ তাত হয় নহয় এই প্ৰথমতে আমাৰ এটা কোম্পানী আছে কোম্পানীৰ বস্তুখিনি বনায় কিন্তু কোম্পানীৰ বস্তুখিনি বেয়া নবনায় কোম্পানী ঠিকেই বনায় তেতিয়া কোম্পানীৰ পৰা বস্তুখিনি বনোৱাৰ পিছত এজন বিজ্ঞাপন তাৰমানে এডভাৰ্টাইজ দিব এডভাৰ্টাইজবোৰ আমি মোবাইলৰ পৰা টিভি পাওঁ তেতিয়া এডভাৰ্টাইজটো দেখি কওঁ ভাবোঁ যে আমি এই বস্তু নতুন বস্তু এটা ওলাইছে আমি আনিব লাগিব আমি তাৰপৰা আনিলোঁ অনাৰ পিছত CNN এজন হ'ল এজন কোটিপতি মালিক তেওঁ কোম্পানীৰ পইচাটো ইনভেষ্ট কৰিছে বস্তুখিনি এই কোম্পানীৰ বস্তুখিনি CNN এজনেহে আনিব পাৰিব আৰু বেলেগে আনিব নোৱাৰে তাৰমানে ইয়াত এডাল চেইনতহে বস্তুখিনি আহি থাকে প্ৰথমতে কোম্পানীত বনালে তাৰপিছত দিছে বিজ্ঞাপন এডভাৰ্টাইজ দিলে ইয়াৰ এডভাৰ্টাইজবোৰ কোনে কোনে দিয়ে বাৰু ডাঙৰ ডাঙৰ চেলিব্ৰিটি হয় নহয় অমিতাভ বচ্চন শ্বাহৰুখ খান এনেকুৱাবোৰে এডভাৰ্টাইজ দিয়ে তেওঁলোকৰ জানো পইচা নাই কিন্তু কেলৈ দিয়ে তেওঁলোকেও এটা ইনকমৰ কাৰণে ইয়াত এডভাৰ্টাইজ দিয়ে এডভাৰ্টাইজ দিয়াৰ পিছত CNN এজনে বস্তুখিনি আনিব CNN এজনে বস্তুখিনি অনাৰ পিছত সেইজনতো ব্যৱসায় হ'ব লাগিব নাই সেইজনে যদি গুদামত থৈ দিয়ে বস্তুখিনি কামত আহিব জানো সেইজনে ক'ত দিব ডিষ্ট্ৰিবিউটৰত দিব তাৰমানে ধৰক ডিষ্ট্ৰিক্টে ভাগ কৰি দিব গোলাঘাট যোৰহাট এনেকৈ ডিষ্ট্ৰিক্টত ভাগ কৰি দিয়াৰ পিছত আহিলে হ'লচেলাৰ এটা সৰু বেপাৰী যেন হ'লচেলাৰ দোকানৰ পৰা আনিলে হ'লচেলাৰ পিছত আহিব দোকানী হ'লচেলাৰজনৰ পিছত আনিব দোকানী আনিব দোকানৰ পিছত আমি গ্ৰাহক আমি হ'ল কাষ্টমাৰ আমি কাষ্টমাৰ ফুলনি কি হয় বাৰু কষ্ট কৰি মৰা হয় ন আমি কষ্ট কৰি বজাৰ মৰিছোঁ কিন্তু আমি লাভ কাক কৰি আছোঁ বাৰু মাৰোৱাৰীক হয় ন মাৰোৱাৰীৰ পৰাই বস্তুখিনি নানে জানো আমাৰ ধৰক ওচৰতহে সৰু দোকান কিন্তু আচল মালটো কোনে আনে মাৰোৱাৰী প্ৰথম মাৰোৱাৰীৰ পৰাহে মালখিনি আহিব বেলেগে ডাঙৰ এখন হ'লচেলাৰ বা হেৰি খুলিব নোৱাৰে আজি যোৰহাটত ডাঙৰ মাৰোৱাৰীৰ পৰাহে হ'লচেলাৰ হয় আজি গোলাঘাটত ডাঙৰ মাৰোৱাৰীৰ পৰাহে হ'লচেলাৰ আহিব আমাৰ ওচৰৰ দোকানবোৰ সৰু দোকান যিবোৰ হ'লচেলাৰ দিয়ে কিন্তু মাৰোৱাৰীকে আমি ধনী কৰি আছোঁ এই বজাৰখন যে আমি কৰি খাই আছোঁ এই বজাৰখনৰ আমাৰ খৰচ কিমান হয় বাৰু আপোনালোকৰ মাহেকত কিমান খৰচ হয় হে কওক বাৰু আন্দাজি আমি ধৰিলে 100কে হ'লেও 30 দিনত 3000 টকা হয় নহয় 200কে হ'লে 6000 টকা আমি 1000 বাদ দিলোঁ 5000 টকা 5000 টকা যে আমি বজাৰ কৰি খাই আছোঁ কোম্পানীৰ আচল দাম 5000 আছিল জানো আপুনি যে 5000 টকাত দোকানখনৰ বস্তুখিনি আনিলে দোকানখনে 5000 টকাত বস্তুখিনি আনিছিলে জানো কিমানত আনিছিলে 50% তাৰমানে 2500 টকা 2500 টকাত সেই দোকানীজনে বস্তুখিনি আনিছিলে আমি সেই 2500 টকা বস্তুখিনি আমি কিমানত খাই আছোঁ 5000 টকা আমি ধনী হ'ম নে দুখীয়া হ'ম হা আমি যদি এই বজাৰখনৰ বজাৰ কৰি খাওঁতে আমাৰ লছ হৈছে নে লাভ হৈছে আমি ইয়াত খাওঁতে আমাৰ